এগৰাকী ৰহস্যময়ী মহিলা কোন ডক্টৰ পৰিধি শৰ্মা একেইগৰাকী মহিলা কেতিয়াবা হয় ডক্টৰ পৰিস্মিতা ভৰদ্বাজ কেতিয়াবা ডক্টৰ ৰঞ্জিতা সামাতেৰা প্ৰকৃততে কোন এইগৰাকী মহিলা শুনিলে আচৰিত হ'ব মহিলাৰ নাম ব্যৱহাৰ কৰি বিভিন্ন কাকতত লেখা প্ৰকাশ কৰি আহিছিল ডক্টৰ পৰিধি শৰ্মাই সাহিত্যিক বুদ্ধিজীৱীৰেও সুসম্পৰ্ক ৰাখিছিল ডক্টৰ পৰিধি শৰ্মাই নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে পৰিচয় দি আহিছিল বৌদ্ধিক মহলক পিছে পোহৰলৈ আহিল ডক্টৰ পৰিধি শৰ্মাৰ কাণ্ড পৰিধি শৰ্মা মহিলা নহয় এজন যুৱকহে শিৱসাগৰৰ ভৰলুৱা গাঁৱৰ বুধ শইকীয়াৰ পুত্ৰ ধ্ৰুৱজ্যোতি শইকীয়াই বহু লোকক অন্ধকাৰত ৰাখি ব্যৱহাৰ কৰিছিল তিনিটাকৈ ছদ্মনাম পৰিধি শৰ্মাৰ যিটো নাম লৈছিলো সেইটো মই একমাত্ৰ কেৱল লিখা মেলাৰ জগতৰ কাৰণেহে সেইটো ছদ্মনামটো লৈছিলো কিন্তু ৰাজ্য চৰকাৰৰ এখন বাজেট সম্পৰ্কীয় পুস্তিকাত পৰিধি শৰ্মাৰ নাম সাঙুৰ খোৱা সন্দেহ হ'ল বহু লোকৰ ইমান ডাঙৰ বাজেট কমিটিখনত মই যেতিয়া নাজানো মোকো তেওঁ লগো পোৱা নাই এইটো তেওঁ মোক নুসুধি তেওঁ নামটো ভৰাই দিছে তাতে আৰু তেওঁ এইটো কৈছে যে নামটো থাকিলে ডেজিগনেশ্যন থাকিলে মানুহ আকৰ্ষিত হ'ব সেইকাৰণে তুমি একো কৰিব নালাগে মইতো কৈছো কাৰণ মোৰ এইটোৰ ওপৰত একো জ্ঞান নাই ৰাজনৈতিক পলিটিকেল বিজ্ঞান গণিতৰ ওপৰতহে লিখা মেলা কৰোঁ মই সন্দেহ কৈ পালে CIDৰ কাৰ্যালয় তাৰ পিছত জল পটপটকৈ ওলাই পৰিল ডক্টৰ পৰিধি শৰ্মাৰ প্ৰকৃত পৰিচয় এতিয়া শুনক পৰিধিৰ নাম ব্যৱহাৰ কৰা যুৱকৰ কাণ্ড পৰিধি শৰ্মাৰ যিটো নাম লৈছিলো সেইটো মই একমাত্ৰ কেৱল লিখা মেলাৰ জগতৰ কাৰণেহে সেইটো ছদ্মনামটো লৈছিলো প্ৰকৃত নাম ধ্ৰুৱ শইকীয়াই মই আৰু কোনো বেয়া ইণ্টিমিনেশ্যনত মই লোৱা নাছিলো অকল মাত্ৰ লেখাৰ কাৰণেহে সেই ছদ্মনামটো ব্যৱহাৰ কৰিছিলো আৰু তাৰ বাদে কোনো ধৰণৰ কোনো বেয়া অভিপ্ৰায় নাই এইটো কোনেও ক'বও নোৱাৰে মই 2000 প্ৰায় 18-19 পৰাই লিখিছো আৰু কিন্তু ফেচবুকটো মই খুলিছিলো মই গণিত পদাৰ্থবিদ্যা আৰু ৰাজনৈতিক সামাজিক সকলো বিষয়তে লিখো মই সেইটো মোৰ ভুল হ'ল দিয়াটো আপোনাৰ বিশ্ববিদ্যালয়খনৰ নামটোৰ ফটোখন দিয়াটো ভুল হয় সেইটো মই স্বীকাৰো কৰিছো পুলিচৰ সন্মুখত বাকী একো নাই আৰু সেইটোৱে মই কেৱল লেখা নাম যেতিয়া মোৰ নামত প্ৰথম লিখিছিলো তেতিয়া মই বিভিন্ন ভাবুকি পাইছিলো মানে লেখাবিলাক অলপমান কাঢ়া হয় কাঢ়া লিখিলে মোক ফোন কৰি কয় এইটো উঠাই নিমাৰি এনেকুৱা তেনেকুৱা সেইকাৰণে মই ভাবিলো কাল্পনিক নাম এটা লৈ লোৱা ভাল হ'ব সেইটো কাৰণে মোৰ বেয়া ইণ্টিমিনেশ্যনৰ কাৰণে কোৱা নাই মই অকল লিখা মেলাৰ কাৰণে ছদ্মনামটো ব্যৱহাৰ কৰিছিলো আমগুৰিৰ পৰা জিয়াৰুদ্দিন পোৰ্ট টাইম 8 ইমান ডাঙৰ বাজেট কমিটিখনত মই যেতিয়া নাজানো মোকো তেওঁ লগো পোৱা নাই এইটো তেওঁ মোক নুসুধি তেওঁ নামটো ভৰাই দিছে তাতে আৰু তেওঁ এইটো কৈছে যে নামটো থাকিলে ডেজিগনেশ্যন থাকিলে মানুহ আকৰ্ষিত হ'ব সেইকাৰণে তুমি একো কৰিব নালাগে মইতো কৈছো কাৰণ মোৰ এইটোৰ ওপৰত একো জ্ঞান নাই ৰাজনৈতিক পলিটিকেল বিজ্ঞান গণিতৰ ওপৰতহে লিখা মেলা কৰোঁ মই